পঞ্চতীৰ্থ খ্যাত হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ দেৱালয়ত গণেশ পূজাত ভক্তৰ সমাগম মুখৰিত। আজি ৪৫তম গণেশ পূজা ৰাজ্যৰ অনন্য প্ৰান্তৰ লগতে হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ দেৱালয়ত গণেশ পূজা উদযাপন কৰা হৈছে। এই পঞ্চতীৰ্থৰ ভিতৰত এখন ঐতিহাসিক স্থান হৈছে শ্ৰী শ্ৰী গণেশ দেৱালয়। আজি গণেশ পূজাত শ্ৰী শ্ৰী গণেশ দেৱালয়ত বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম হয়। ইফালে ভক্তসকলে হাতে হাতে ধূপ নৈবেদ্য চাকি বন্তি লৈ দীঘলীয়া শাৰী পাতি ৰৈ থকা দৃশ্যই দেৱালয় প্ৰাংগণত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। এই গণেশ পূজাত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি গোলোক দাসে সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। গণেশ পূজাক কেন্দ্ৰ কৰি হাজোৰ শ্ৰী শ্ৰী গণেশ দেৱালয়ত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। আজি বছৰৰ মূৰত আজি গণেশ পূজা, চতুৰ্দশী গণেশ পূজা, এটা সুন্দৰ মনোভাৱ লৈ আজি মন্দিৰত আহিছোঁ। বিগত বছৰ আমি এনেকৈ আহি থাকোঁ, অনাগত দিনত আমাৰ ৰাইজৰ ভাল হওক, সকলোৰে সুখ শান্তি হওক, সেই আশা লৈ পেলাই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাম বুলি ঘৰৰ পৰা ওলাই আহিছোঁ। গণেশ পূজাত আমি আহিছোঁ আজি গণেশ বাবাক সেৱা অৰ্চনা কৰিবৰ কাৰণে। তাকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু যাতে চবকে ভালে কুশলে ৰাখে, সেইটোৱে আমাৰ প্ৰাৰ্থনা। আজিতো এটা ভাল দিন হিন্দু ধৰ্মৰ কাৰণে, গতিকে এইটো এটা সমৃদ্ধি এক প্ৰকাৰ। গতিকে ইয়াত লগ লাগি থকা এটা সমৃদ্ধিৰ এটা গঢ় লৈ উঠিছে আৰু সেইটো কাৰণে আমি হাজোবাসী এতিয়া আনন্দিত হৈছোঁ। হাজোৰ পৰা মুজিবুৰ ৰেহমানৰ ৰিপৰ্ট, JVP ভাৰত।